আজি ইংৰাজী 22 নৱেম্বৰ তাৰিখে ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মৃণাল মেধিৰ কৰ্মজীৱনৰ অৱসৰ আৰু নতুন কৰ্মজীৱনৰ যাত্ৰাৰ বাবে শুভকামনা জনাই ভূগোল বিজ্ঞান বিভাগত এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিভাগৰ অধ্যাপক ডক্টৰ লক্ষ্মী গগৈ আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ভূগোল বিভাগৰ অধ্যাপক হোমেশ্বৰ কলিতাই। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে অসমীয়া বিভাগৰ ইৰাণী বাইদেউ, জিৰণী বাইদেউ। কালিলৈকে আমাৰ উপাধ্যক্ষ আছিলে, ইমান সুন্দৰকৈ গোটেই কামখিনি চলাই নিছিলে। বাইদেউকো আমাৰ এই পাহতে আমাৰ বিভাগৰ পৰা এখন ফুলাম গামোচা দি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আচলতে ইতিমধ্যে গম পাইছে সকলোৱে যে আজি মেধি ছাৰৰ বিদায় অনুষ্ঠান। বিদায় অনুষ্ঠানত আচলতে আমি তেখেতক বিদায় দিবলৈ বিচৰা নাই। এইটো হৈছে তেখেতৰ নতুন কৰ্মজীৱনৰ কাৰণে এটা শুভাৰম্ভণি। আমি তেখেতক আজি এই বিশেষ দিনটোত আমাৰ যি মৰম, ভালপোৱা আৰু সুভাষিতেৰে আচলতে উপচাই পেলাবলৈ চেষ্টা কৰিছোঁ, যাতে তেখেতে আমাৰ এই মৰম লৈ এটা নতুন জীৱন আৰম্ভ কৰিবলৈ তেওঁ এটা অনুপ্ৰেৰণা পায়। নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত স্থায়ী অধ্যক্ষৰূপে যোগদান কৰা ডক্টৰ লোকেন্দ্ৰ কাকতিয়ে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ইৰাণী ঠাকুৰীয়া, ডক্টৰ দেৱজিৎ শৰ্মা, ডক্টৰ মৃণাল শৰ্মা, ডক্টৰ ৰজি পাটংগীয়া, ৰূপলেখা ফুকন, মুক্ত পুৰকাষ্ট, সুমিত্ৰা দেৱী চেত্ৰীকে প্ৰমুখ কৰি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপকসকল উপস্থিত থাকে। অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ক্ৰমে শাকিল আহমেদ, ধৰম সিং ইংতি কাঠাৰ, টিংকু কলিতা, সংগীতা শৰ্মা আৰু মিতু ৰাহাঙকে ধৰি বহুতো গুণবদ্ধ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অংশীদাৰ হৈ বিদায়ী অধ্যাপকজনক শুভকামনা জ্ঞাপন কৰে। সদৌ ডক্টৰ অঞ্জন কুমাৰ তালুকদাৰে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অনুষ্ঠানটিৰ অন্ত পৰে। বিরাবরে দুঃখ মুসিবরে ইতিহাসি জানো পাই বজাৰ 1999 চনৰ 1 ছেপ্টেম্বৰত এই কলেজখনলৈ মই আহিছিলোঁ। যেতিয়া যি সমস্যাই নহওক কলেজত থাকিবই, ঘৰত যেনেকুৱা সমস্যা থাকে কলেজতো তেনেকুৱা সমস্যা থাকে। সমস্যাবিলাকক যদি সমস্যা হিচাপে ধৰা নাযায়, তাক যদি আমি সমাধান কৰোঁ বুলি ভাবোঁ, আমি সমাধান কৰিব পাৰোঁ। গতিকে বিভিন্ন এই কলেজখনৰ শিক্ষকসকলৰ ইমান মৰম, ছাত্ৰ ছাত্ৰীসকলক ক'বই নালাগে। এই ছাত্ৰ ছাত্ৰীসকলৰ মৰমত সদায় মই আপ্লুত হৈ থাকোঁ আৰু সেই মৰমখিনি লৈয়ে মই আজি এই 26টা বছৰ জীয়াই আছোঁ। ভূগোল বিজ্ঞান বিভাগৰে নহয়, গোটেই কলেজৰ এজন সম্পদ আছিল। এই কলেজখনৰ কাৰণে তেখেতৰ যথেষ্ট অৱদান আছে। কলেজখনৰ যেতিয়া বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিল, তেতিয়াও তেখেতে সকলো কামতে আগবাঢ়ি গৈ কলেজখনক আজিৰ এই অৱস্থালৈ লৈ আহিছে।